পূৰ্বে অস্বস্তিত পৰিছে এতিয়া বিজেপি উজনিত বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া লাখ লাখ লোকৰ গৰ্জন তিনিচুকীয়াৰ পাছত এবাৰ ডিব্ৰুগড় কপাব আদিবাসী চাহ জনগোষ্ঠী আৰু 13 অক্টোবৰত আটাচা ক্ষমা কৰিব আটছা আছা আৰু এচিএমএছৰ সৈতে ৰাইজে ডিব্ৰুগড় কপাবলৈ সাজু হৈছে কিছু বিশদ তথ্য আছে আমাৰ হাতত সবিস্তাৰে আমি জনাই যাম 26 পূৰ্বে অস্বস্তিত পৰিছে এতিয়া বিজেপি জনজাতিকৰণক লৈ সমগ্ৰ উজনিত এতিয়া দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ উজনিত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন তিনিচুকীয়াৰ পাছত এবাৰ ডিব্ৰুগড় কপাবলৈ সাজু আদিবাসী চাহ জনগোষ্ঠী 13 অক্টোবৰত আটছা আছা আৰু এচিএমএছৰ সৈতে ৰাইজে ডিব্ৰুগড় কপাব জনজাতিকৰণক লৈ সমগ্ৰ উজনিতে দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ নামনিতো কোচ ৰাজবংশীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে 26 পূৰ্বে বিজেপি যে অস্বস্তিত পৰিব এই কথা কিন্তু নিশ্চিত কিয়নো জনজাতিকৰণক লৈ সমগ্ৰ উজনিত এতিয়া দল সংগঠনে যেনেধৰণৰ এক প্ৰতিবাদমুখৰ সৃষ্টি কৰিছে উজনিত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন তিনিচুকীয়াৰ পাছত এবাৰ ডিব্ৰুগড় তিনিচুকীয়া সকলোতে এতিয়া দল সংগঠন সাজু হৈছে কপাবলৈ 2026 নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰ অস্বস্তিত পৰা এবাৰ দেখিবলৈ পোৱা গৈছে কিয়নো লাখ লাখ লোক এবাৰ ওলাই আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড় কপাব এবাৰ তিনিচুকীয়াৰ পাছত আদিবাসী চাহ জনগোষ্ঠীয়ে ডিব্ৰুগড় কপাবলৈ সাজু হৈছে 13 অক্টোবৰত আটছা আছা আৰু এচিএমএছৰ সৈতে ৰাইজে ডিব্ৰুগড় কপাব জনজাতিকৰণক লৈ সমগ্ৰ উজনিতে দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ 26 পূৰ্বে অস্বস্তিত পৰিব যে বিজেপি সেই কথা নিশ্চিত হৈ পৰিছে এতিয়া আমি ইতিমধ্যে এইসমূহ ভিজুৱেলছ আপোনালোকক দেখুৱাই আছো কিছুদিন পূৰ্বে তিনিচুকীয়াৰ যি এক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ জনসমুদ্ৰ এয়া হৈছে আদিবাসী ছাত্ৰ সংগঠন যিসকলে উজনিত দল সংগঠনৰ সৈতে এতিয়া প্ৰতিবাদত নামি পৰিছে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকে গৰ্জন দিছিলে তিনিচুকীয়াত আৰু তিনিচুকীয়াৰ যি কাৰ্য সেই কাৰ্য শেষ কৰাৰ পাছতে এতিয়া আদিবাসী চাহ জনগোষ্ঠীয়ে ডিব্ৰুগড় কপাবলৈ সাজু হৈছে 13 অক্টোবৰত আটছা আছা আৰু এচিএমএছৰ সৈতে ৰাইজে ডিব্ৰুগড় কপাব এয়া তিনিচুকীয়াৰ আমি দৃশ্যাংশ দেখুৱাইছো জনসমুদ্ৰ মুঠৰ ওপৰত এয়া হৈছে প্ৰতিবাদ লানি নিচিগা খুদ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী 26 পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু এনেধৰণে এইসকল লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে যি জনজাতিকৰণক লৈ সমগ্ৰ উজনিতে এতিয়া দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তিনিচুকীয়াত প্ৰথমতে তেওঁলোকে কৰিছে আৰু তাৰ পাছতে এতিয়া ডিব্ৰুগড় কপাব আদিবাসী চাহ জনগোষ্ঠীয়ে যিমান দল সংগঠন আছে যিমান জাতি আমাৰ চাহ জনগোষ্ঠী আদিবাসী যিমান লোক আছে গাঁৱে ভূঞে বাগানে চহৰে য'তেই নাথাকক লাগে সেই 13 তাৰিখে আমি ডিব্ৰুগড়লৈ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো ডিব্ৰুগড়ত আমি ওলাই আহিম আৰু ৰাইজক আমি এটা কথা চৰকাৰক ক'ব বিচাৰিম যে আমাক জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ এই কথাখিনি আমি প্ৰতিষ্ঠান নিয়াব বিচাৰিম আমি তিনিচুকীয়াত যোৱা যি 8 তাৰিখে যে বিশাল গণসমাৱেশ হ'ল তাৰ পিছত ইয়াতে অসম স্বাধীনতা ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ অদৰ্শ আদিবাসী ছাত্ৰ সন্থা জাতীয় জাতীয় মহাসভা আৰু ৩৬ জনজাতীয় পৰিষদৰ উদ্যোগত যি অহা 13 তাৰিখে বিশাল সমাৱেশৰ এক আয়োজন কৰা হৈছে আৰু এই বিষয়ে আজি জিলা প্ৰশাসনৰ কাৰ্যালয়ত আলোচনা হ'ল তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগ কৰাৰ কথা দিছে আৰু উক্ত দিনা 2 লক্ষাধিক মানুহ ডিব্ৰুগড় মাজমজিয়াত জমা হ'ব ডিব্ৰুগড় চহৰত আৰু আমি সকলো ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ নিজৰ ব্যৱস্থা নিজেই কৰি ওলাই আহিবলৈ এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত ওলাই আহিবলৈ আমি আহ্বান জনাইছো 13 তাৰিখে আমি ডিব্ৰুগড়ৰ বিশাল গণপ্ৰতিবাদ কাৰ্যসূচী ল'বলৈ হাতত লৈছো আমাৰ 4টা স্থানত আমি সমবেত হ'ম প্ৰথম স্থানটো হৈ গ'ল মানকটা চাবেৰিচাৰ খেলপথাৰ য'ত আমাৰ মৰাণ নাহৰকঠীয়া আৰু আমাৰ আশে পাশে থকা মানে বকপৰা মানকটা চেঁচা খনিকৰ তাৰ বাগিচাৰ মানুহবোৰ তাত সমবেত হ'ব দ্বিতীয় স্থানটো হৈ গ'ল আমাৰ মুৰলীধৰ জালান বাছ ষ্টেণ্ড তেওঁলোকে মুৰলীধৰ জালান বাছ ষ্টেণ্ডৰ পৰা কনভয় ৰোড হৈ আপোনাৰ চকিডিঙা চাৰিআলি জমা হ'ব সেই জায়গাটোত হ'ব আমাৰ টিংৰাই চাৰিআলি মানে আমাৰ টিংৰাই ব্ৰাঞ্চ দুলিয়াজানৰ যিখিনি বাগিচা আছে আৰু আমাৰ লেংৰাই বাসমতীয়া নন্দনবন
মদাৰঘাট, ডিকম, ৰাংলিটিং, ৰমাই, বকুল এইখিনি বাগিচা গোটেই ৰাইজখিনি ইয়ালৈ আহিব। 3 নম্বৰ সমবেত স্থানটো আছিল আমাৰ মানে জেইল ৰোড কলিয়ামাৰী, য'ত আমাৰ মাইজান, থানাই, গ্ৰীণউড, মকালবাৰী, হেজেল বেংক এইখিনি বাগিচা ইয়াত সমবেত হোৱাৰ আছিল, য'ত আমাৰ প্ৰশাসনে অলপ আমাক এই জেগাটো সলনি কৰিবলৈ অনুৰোধ জনাইছে। আৰু চতুৰ্থ পইণ্টটো আছিল বৰপথাৰ খেলপথাৰ, য'ৰ পৰা আমাৰ দুলীয়াবাম, হালমাৰী, তিলৈ, খোৱাং এই বাগিচাখিনিৰ লগত আমাৰ ঘূৰণীয়া, লেপেটকাটা, বৰবৰুৱা, জামিৰা, বিহাটিং এইখিনি তাৰ পৰা সমদল কৰি আহি আমলাপতি চাৰিআলি দি আমাৰ ইয়াত চৌকিডিঙি চাৰিআলিত সমবেত কথা। যিমান দল সংগঠন আছে, যিমান জাতি আমাৰ চাহ জনগোষ্ঠী আদিবাসী যিমান লোক আছে গাঁৱে ভূঞে বাগানে চহৰে য'তেই নাথাকক লাগে, সেই 13 তাৰিখে আমি ডিব্ৰুগড়লৈ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো। ডিব্ৰুগড়ত আমি ওলাই আহিম আৰু ৰাইজক আমি এটা কথা চৰকাৰক ক'ব বিচাৰিম যে আমাক জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, এই কথাখিনি আমি প্ৰতিয়ন নিয়াব বিচাৰিম। আমি তিনিচুকীয়াত যোৱা যি 8 তাৰিখে যি বিশাল গণসমাৱেশ হ'ল, তাৰ পিছত ইয়াতে অসম স্বাধীনতা ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম আদিবাসী ছাত্ৰ সন্থা, জাতীয় জাতীয় মহাসভা আৰু ৩৬ জনজাতীয় পৰিষদৰ উদ্যোগত যি অহা 13 তাৰিখে বিশাল সমাৱেশৰ এক আয়োজন কৰা হৈছে। আৰু এই বিষয়ে আজি জিলা প্ৰশাসনৰ কাৰ্যালয় আলোচনা হ'ল, তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগ কৰাৰ কথা দিছে। আৰু উক্ত দিনা 2 লক্ষাধিক মানুহ ডিব্ৰুগড় মাজমজিয়াত জমা হ'ব, ডিব্ৰুগড় চহৰত। আৰু আমি সকলো ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ, নিজৰ ব্যৱস্থা নিজেই কৰি ওলাই আহিবলৈ, এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত ওলাই আহিবলৈ আহ্বান জনাইছো। 13 তাৰিখে আমি ডিব্ৰুগড়ৰ বিশাল গণপ্ৰতিবাদ কাৰ্যসূচী ল'বলৈ হাতত লৈছো। আমাৰ 4টা স্থানত আমি সমবেত হ'ম। প্ৰথম স্থানটো হৈ গ'ল মানকটা চাহ খেলপথাৰ, য'ত আমাৰ মৰাণ, নাহৰকঠীয়া আৰু আমাৰ আশে পাশে থকা মানে বকপৰা, মানকটা, চেঁচা, খনিকৰ তাৰ বাগিচাৰ মানুহবোৰ তাত সমবেত হ'ব। দ্বিতীয় স্থানটো হৈ গ'ল আমাৰ মুৰলীধৰ জালান বাছ ষ্টেণ্ড। তেওঁলোকে মুৰলীধৰ জালান বাছ ষ্টেণ্ডৰ পৰা কনভয় ৰোড হৈ আপোনাৰ চৌকিডিঙি চাৰিআলি জমা হ'ব। সেই জেগাটোত হ'ব আমাৰ টিংৰাই চাৰিআলি, মানে আমাৰ টিংৰাই ব্ৰাঞ্চ, দুলীয়াজানৰ যিখিনি বাগিচা আছে। আৰু আমাৰ লেংৰাই, বাছমতীয়া, নন্দনবন, মদাৰঘাট, ডিকম, ৰাংলিটিং, ৰমাই, বকুল এইখিনি বাগিচা গোটেই ৰাইজখিনি ইয়ালৈ আহিব। 3 নম্বৰ সমবেত স্থানটো আছিল আমাৰ মানে জেইল ৰোড কলিয়ামাৰী, য'ত আমাৰ মাইজান, থানাই, গ্ৰীণউড, মকালবাৰী, হেজেল বেংক এইখিনি বাগিচা ইয়াত সমবেত হোৱাৰ আছিল, য'ত আমাৰ প্ৰশাসনে অলপ আমাক এই জেগাটো সলনি কৰিবলৈ অনুৰোধ জনাইছে। আৰু চতুৰ্থ পইণ্টটো আছিল বৰপথাৰ খেলপথাৰ, য'ৰ পৰা আমাৰ দুলীয়াবাম, হালমাৰী